নমস্কাৰ বন্ধুসকল, স্বাগতম এটা নতুন ভিডিঅ' আৰু গতিকে আপোনালোকে গম পাইছে যে মোৰ এইটো নতুন চেনেল আৰু পুৰণা চেনেলটোত এইটো ভিডিঅ' পোৱা নাই, কিন্তু নতুন চেনেলটো দিছোঁ আপোনালোকৰ মূল মানে মই বৰ্তমানে উপস্থিত আছোঁ যি শংকৰ যি অধিৱেশনস্থলী আৰু গতিকে অধিৱেশনৰ আপোনালোকক পোনপটীয়াকৈ দেখাম যে কেনেকুৱা এটা মনোৰম যি পৰিৱেশৰ মানে যিহেতু অসমৰ বিভিন্ন স্থানৰ পৰা যিহেতু ভক্তপ্ৰায়ণ ৰাইজ হৈছে, অসমৰ বুলিয়ে নহয় বাহিৰৰ পৰা হৈছে, কিন্তু ক'বলৈ গ'লে অসমখন আৰু এইপিনে এয়া মেইন ৰাস্তা আৰু এয়া অধিৱেশন এক ব্যক্তিক্ৰমী আৰু যিহেতু শংকৰ যি অধিৱেশন যোৰহাটত আয়োজন কৰা হৈছে, গতিকে মূল গেটৰ যি আদৰণি ছিষ্টেমটো চাওক, আদৰণি কেনেধৰণে কৰিছে আৰু এইপিনে পুৰুষৰ লাইন আৰু এইপিনে মহিলাসকলৰ লাইন চাওক কেনেকুৱা ধৰণৰ। আৰু গতিকে এইখনেই মূল গেটৰ পৰা আপুনি সোমাই যোৱা মানে বিভিন্ন যি কাৰ্যালয়খিনি আছে, যি বিষয় আছে, সকলোখিনি আপোনালোকে দেখিব গ'লে একদম সুকীয়া। আৰু গোটেই মেইন ৰাস্তাৰ কাষত যিহেতু এই অনুষ্ঠানটো হৈছে, অনুষ্ঠানটো এটা ব্যক্তিক্ৰমী অনুষ্ঠান ক'বলৈ গ'লে চবেই লেখত ল'বলগীয়া। গতিকে শংকৰ যি অধিৱেশনৰ যি মূল গেট আৰু গতিকে আপোনালোকক তাৰ পৰিৱেশ দেখাম আৰু দুই এজনৰ পৰা আপোনালোকক জানিব চেষ্টা কৰিম যে কেনেধৰণে কি আয়োজন চলাইছিলে। গতিকে ক'বলৈ গ'লে 12-13 বিঘা মাটি নহয়, 15-16 হাজাৰ বিঘাৰ মাটিত তেনেকৈ আয়োজন কৰে এই অনুষ্ঠানটি। মূল গেটৰ যি চক কেনেকুৱা সুন্দৰভাৱে সজাই পৰাই ৰাখিছে। কিছুৱে ফটো উঠাত ব্যস্ত, কিছু এই অনুষ্ঠানৰ বাবে আহিছে। চক কেনেকুৱা গ'লে সুন্দৰভাৱে এক সুন্দৰ অনুষ্ঠান, যিহেতু যোৰহাটৰ যি এৰালতলী পথাৰ মৌভুন্দা এৰালতলী পথাৰত এই অনুষ্ঠানভাগী হৈছে। গতিকে বহুত বিভিন্ন ৰাইজ আহিছে, হাজাৰ ভক্তপ্ৰাণ ৰাইজ আহিছে। এক বিশেষ অনুষ্ঠান, গোটেই অনুষ্ঠানৰ সবিশেষ ভিডিঅ' আহি আছে। এইখিনি আপোনালোকক নৰ্মেলকৈ ভিডিঅ' দি গৈ আছোঁ। অনুষ্ঠানটোৰ যিখিনি কাৰ্যসূচী প্ৰতিটো আপোনালোকক দেখাই থাকিম সবিশেষ। যিটো শংকৰ যি তোৰণ দেখিছে, একদম কেনেকুৱা এটা সুন্দৰ পৰিৱেশ। যি ইয়াতে সেই যি শংকৰ যি পতাকা উত্তোলন কৰিব ইয়াতে, আৰু গতিকে আপোনালোকে চাওক এটা কেনেকুৱা একদম ধুনীয়া এটা পৰিৱেশত এইটো মানে সজাই পৰাই ৰাখিছে। চাওক এক ব্যক্তিক্ৰমী, সঁচাই ক'বলৈ গ'লে একদম ব্যক্তিক্ৰমী। ন প্ৰচেছত আপোনালোকে দেখিছে, আপোনালোকক দেখাম প্ৰতি বছৰে তেনেকৈ যিকোনো জিলাত হয়, মানে এতিয়া যোৰহাটত হ'ব, ঠিক আকৌ নেক্সট বাৰ বেলেগত হ'ব, ঠিক তেনেকুৱা এটা পৰ্যায়ত হয়। আপোনালোকক সবিশেষ চাই থাকিব। যেনেকৈ ধেমাজিত হৈছিলে, ধেমাজিৰ পাছত ৰঙিয়াৰ পাছত যোৰহাটৰ পাছত কি হয় সকলো গম পাব আপোনালোকে। চব কেনেকুৱা এটা সুন্দৰ পৰিৱেশ, বিভিন্ন লোকৰ আগমন ঘটিছে। চব বিভিন্ন লোকৰ আগমনৰ লগতে বিভিন্ন জিলাৰ পৰা, বিভিন্ন ঠাইৰ পৰা ভিন মানুহ আহিছে। আপোনালোক সম্পূৰ্ণৰূপে আপোনালোক দেখাম। এনেকুৱা স্থানত আহিলে যে মনবিলাক মানে পবিত্ৰ হৈ যায়। ক'বলৈ গ'লে একদম পবিত্ৰ লাগে। চব পবিত্ৰ জেগা, মানে যি জেগা পথাৰ আছিলে, এখন বিশাল পথাৰ আছিলে, এই পথাৰত যি এই অনুষ্ঠানভাগী হৈ আৰু পবিত্ৰ হৈ গ'ল। চব কেনেকুৱা পৰিৱেশ কি ধুনীয়া সুন্দৰ ৰাইজৰ সমাগম চাওক না, এটা কথা ভাবক, আপোনালোকে ফ্লেগ দেখিছে, যিখিনি শংকৰ যি পতাকা দেখিছে আপোনালোকে, এইখিনি যে ইয়াত আপোনাক সজাবৰ কাৰণে নহয়, মানে ইয়াত বিশেষ এটা অৰ্থ আছে। চাওক এইখন ইয়াত লিখা আছে, চাওক এইখন বেলেগখন জিলা, ধৰি লওক এইখন ঢকুৱাখানা, এইখন গোলাঘাট জিলা, মানে তেনেকৈ তোৰণ। আৰু এইখন নলবাৰী, এইটো গোলাঘাট দেখিছে, এইখন গোলাঘাট, এইখন নলবাৰী। চক মানে তেনেকুৱা প্ৰতিখন জিলাৰে এখন তোৰণ আছে। চক